নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ এই বিশেষ ৰাশিফলত আমি আলোচনা কৰিম 16 ডিচেম্বৰ 2025 তাৰিখৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো 12টা ৰাশিৰ ভাগ্যফল। আজিৰ দিনটোত কিছুমান ৰাশিৰ বাবে নতুন সুযোগ, কৰ্মক্ষেত্ৰত উন্নতি আৰু আৰ্থিক লাভৰ যোগ দেখা যায়, আৰু কিছুমান ৰাশিৰ বাবে ধৈৰ্য, বুদ্ধিমত্তা আৰু সাৱধানতা অতি প্ৰয়োজনীয় হ'ব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আজিৰ দিনটো কাৰোবাৰ জীৱনত সুখবৰ আহিব পাৰে, আৰু আন কিছুমানৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে ভালদৰে ভাবি চিন্তি আগবঢ়াৰ উচিত। প্ৰেম, দাম্পত্য জীৱন, শিক্ষা, চাকৰি, ব্যৱসায়, স্বাস্থ্য এই সকলো দিশ সামৰি আজিৰ ৰাশিফল আপোনালোকৰ বাবে আগবঢ়া হৈছে। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ 16 ডিচেম্বৰ 2025 আজিৰ দিনটোৰ সম্পূৰ্ণ ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মোটামুটি ভাল আৰু ফলপ্ৰসূ হ'ব। মনত আত্মবিশ্বাস বৃদ্ধি পাব আৰু দীঘলীয়া সময় ধৰি ৰৈ থকা কাম বন আগবাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্য পোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। বছৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ত নতুন সুযোগৰ যোগ আছে, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে ভালদৰে ভাবি চিন্তি ল'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সন্তুলিত অৱস্থা থাকিব। পুৰণি লেনাদেনা আহিব পাৰে। পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলিলে ভাল হ'ব। প্ৰেম জীৱনত মিঠা মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত সৰু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সমস্যা সমাধান হ'ব। স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব। মানসিক চাপ কমাবলৈ যোগ, ধ্যান আৰু অকণমান বিশ্ৰামৰ প্ৰয়োজন। আজিৰ পৰামৰ্শ: খং ৰাগ নকৰিব, লগতে খৰধৰ সিদ্ধান্ত নল'ব। ধৈৰ্যৰে আজিৰ দিনটো আপোনাৰ পক্ষত শুভ হ'ব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য আৰু বিচক্ষণতাৰ পৰীক্ষাৰ দিন হ'ব। কিছুমান কামত বিলম্ব হ'ব পাৰে, কিন্তু হতাশ নহ'ব। শেষত ফল আপোনাৰ পক্ষতেই যাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰি কৰা লোকসকলৰ বাবে কামৰ চাপ অলপ বেছি থাকিব পাৰে। সহকৰ্মীৰ লগত মতভেদ এৰাই চলক। ব্যৱসায়ত লাহে লাহে উন্নতি দেখা যাব। নতুন চুক্তি কৰাৰ আগতে ভালদৰে কাগজ পত্ৰ পৰীক্ষা কৰি ল'ব। এতিয়া হৈছে আৰ্থিক দিশ। আৰ্থিক অৱস্থা স্থিৰ থাকিব। অপ্ৰয়োজনীয় খৰচে মনত চিন্তা দিব পাৰে, সেয়ে বাজেট মিলাই চলক। সঞ্চয়ৰ দিশত গুৰুত্ব দিয়ক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত বিশ্বাস বৃদ্ধি পাব। দাম্পত্য জীৱনত পৰিয়ালৰ সহায় লাভ কৰিব। সৰু বিষয় লৈ বিতৰ্ক নকৰাই ভাল হ'ব। স্বাস্থ্য ক্ষেত্ৰত মোটামুটি ভাল থাকিব। পেট বা হজমৰ সমস্যাৰ সম্ভাৱনা আছে। খাদ্যত সাৱধান হওক। আজিৰ পৰামৰ্শ: ধৈৰ্য আৰু স্থিৰ মনেই আজিৰ দিনটোত আপোনাৰ সবাতোকৈ ডাঙৰ শক্তি হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে সক্ৰিয়তা আৰু বুদ্ধিমত্তাৰে ভৰা হ'ব। বহুদিন ধৰি ৰৈ থকা কথাবোৰ আজি খোলাখুলিকৈ ক'ব পাৰিব, আৰু নতুন সুযোগৰ পথ মুকলি হ'ব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো অনুকূল। নতুন দায়িত্ব বা নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়ত যোগাযোগ আৰু কথা বতৰাই লাভ দিব। দলগতভাৱে কৰা কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ দিশত আজি উন্নত হ'ব। হঠাৎ কিবা লাভ বা পুৰণি টকা ঘূৰাই পোৱাৰ যোগ আছে, কিন্তু অপ্ৰয়োজনীয় খৰচত লাগি নপৰিব। প্ৰেম জীৱনত আনন্দ আৰু ৰোমাঞ্চ থাকিব। প্ৰিয়জনৰ লগত সময় কটাবলৈ সুযোগ পাব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি শক্তিশালী হ'ব।
স্বাস্থ্য আজি ভাল থাকিব, কিন্তু অধিক কামৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক। আজিৰ পৰামৰ্শ, নিজৰ কথা খোলাখুলিকৈ কওক, স্পষ্টকৈ, কিন্তু আনৰ অনুভৱকো সমান গুৰুত্ব দিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3, শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে অনুভৱ আৰু সিদ্ধান্তৰ দিন। এই দুয়োটা ক্ষেত্ৰতেই আপোনাৰ সমন্বয় ৰখাৰ দিন হ'ব। মনত অলপ চিন্তা থাকিলেও ধৈৰ্য ৰাখিলে পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব। চাকৰি কৰা লোকসকলৰ বাবে কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে। আপোনাৰ বছৰ সৈতে কথা বতৰাত সাৱধান হওক। ব্যৱসায়ত লাহে লাহে উন্নতি হোৱাৰ যোগ আছে, কিন্তু স্থায়ীভাৱে লাভৰ যোগ আছে। টকা পইচাৰ দিশত আজি মোটামুটি ভাল থাকিব। পৰিয়ালৰ বাবে খৰচ বাঢ়িব পাৰে, সেয়ে বাজেট মিলাই চলাটো প্ৰয়োজন। প্ৰেম জীৱনত সংবেদনশীলতা বেছি থাকিব। সৰু বিষয় লৈ মনোমালিন্য হ'ব পাৰে, কিন্তু খোলাখুলিকৈ কথা বতৰা পাতিলে সমস্যাৰ সমাধান হ'ব। দাম্পত্য জীৱনত সহানুভূতি আৰু সহায় লাভ কৰিব। মানসিক চাপ আৰু টোপনিৰ অভাৱৰ সমস্যা হ'ব পাৰে। ধ্যান, প্ৰাৰ্থনা বা অলপ একান্ত সময় লাভজনক হ'ব। আজিৰ পৰামৰ্শ, মনক শান্ত ৰাখক আৰু খৰধৰ কোনো সিদ্ধান্ত নল'ব। শুভ ৰং বগা, শুভ সংখ্যা হৈছে 2, শুভ সময় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে লোকসকলৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্ব গুণৰ প্ৰকাশ পোৱাৰ দিন হ'ব। আপোনাৰ সিদ্ধান্ত আৰু কথা বতৰাই বহু ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব। চাকৰি কৰা লোকসকলৰ বাবে প্ৰমোচন বা নতুন দায়িত্বৰ সংকেত আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কথা গুৰুত্ব সহকাৰে লোৱা হ'ব। ব্যৱসায়ত লাভৰ সুযোগ আছে, বিশেষকৈ পুৰণি গ্ৰাহকৰ পৰা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব। নতুন ইনকামৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু অহংকাৰ বা অতি আত্মবিশ্বাসৰ বাবে ভুল সিদ্ধান্ত নল'ব। প্ৰেম জীৱনত আনন্দ আৰু উৎসাহ থাকিব। প্ৰিয়জনৰ লগত সম্পৰ্ক মজবুত হ'ব। দাম্পত্য জীৱনত সুখ আৰু সমন্বয় বজাই থাকিব। স্বাস্থ্য আজি ভাল থাকিব, কিন্তু অধিক কামৰ বাবে শাৰীৰিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। সময়মতে ৰেষ্ট লওক। আজিৰ পৰামৰ্শ, নেতৃত্ব দিয়ক, কিন্তু আনৰ মতামতকো সন্মান কৰিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বৃৰ্গ। আজিৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে চিন্তা ভাৱনা আৰু পৰিকল্পনাৰে আগবঢ়াৰ দিন হ'ব। আপোনাৰ বুদ্ধিমত্তা আৰু বিশ্লেষণ ক্ষমতাই আজি বহু সমস্যাৰ সমাধান দিব। চাকৰি কৰা লোকসকলৰ বাবে কামত স্থিৰতা থাকিব। নতুন দায়িত্ব পোৱাৰ যোগ আছে, কিন্তু কামৰ অলপ প্ৰেছাৰ বাঢ়িব পাৰে। ব্যৱসায়ত ধৈৰ্য ধৰি আগবাঢ়িলে লাভ নিশ্চিত হ'ব। আৰ্থিক দিশত লাহে লাহে উন্নত হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে সঞ্চয় বাঢ়িব। প্ৰেম জীৱনত বাস্তৱবাদী দৃষ্টিভংগী থাকিব। প্ৰিয়জনৰ লগত সৰল আৰু সঁচা কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। দাম্পত্য জীৱনত ভুল বুজাবুজি বজাই থাকিব। বজাই থাকিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভাল থাকিব। পেট বা স্নায়ুৰ সমস্যাৰ প্ৰতি সাৱধান হওক। নিয়মীয়া খাদ্য বা বিশ্ৰাম লওক। আজিৰ পৰামৰ্শ, অধিক চিন্তা এৰাই নিজৰ কামত মনোযোগ দিয়ক। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ।
আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমতা আৰু সিদ্ধান্ত লোৱাৰ দিন হ'ব। কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'ব লাগিব। সেয়ে মন শান্ত ৰাখি বিচক্ষণতা অৱলম্বন কৰক। চাকৰি কৰা লোকসকলৰ বাবে কামৰ উন্নতিৰ যোগ আছে। সহকৰ্মীৰ সহায় লাভ কৰিব। ব্যৱসায়ত অংশীদাৰীৰ কামত লাভ হ'ব পাৰে, কিন্তু লিখিত চুক্তিত সাৱধান হওক। আৰ্থিক অৱস্থা লাহে লাহে ভাল হ'ব। হঠাৎ খৰচ বাঢ়িব পাৰে, সেয়ে আগতে পৰিকল্পনা কৰি চলাটো ভাল হ'ব। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু বুজাবুজি থাকিব। দাম্পত্য জীৱনত পৰিয়ালৰ সমৰ্থন লাভ কৰিব। সৰু বিষয়লৈ তৰ্ক বিতৰ্ক এৰাই চলক। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। মানসিক চাপ কমাবলৈ সংগীত, ধ্যান বা প্ৰকৃতিৰ ওচৰত সময় কটাওক। আজিৰ পৰামৰ্শ, নিজৰ মন আৰু আনৰ মন এই দুয়োটাৰ মাজত সমতা বজাই ৰাখক। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 6, শুভ সময় আবেলি সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস, গোপন শক্তি জাগ্ৰত হোৱাৰ দিন হ'ব। নিজৰ ভিতৰত অনুভৱ বুজি লৈ আগবাঢ়িলে সফলতা নিশ্চিতভাৱে লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, চাকৰি কৰা লোকসকলৰ বাবে কামত গোপন প্ৰতিযোগিতা থাকিব পাৰে। সাৱধান আৰু কৌশলগতভাৱে কাম কৰক। ব্যৱসায়ত ধীৰ গতিত লাভ হ'ব, কিন্তু হঠাৎ কোনো সিদ্ধান্ত ল'ব নালাগে। আৰ্থিক অৱস্থা স্থিৰ থাকিব। পুৰণি পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। ঋণ বা ধাৰ লওঁতে সাৱধান হওক। প্ৰেম জীৱনত গভীৰতা থাকিব। প্ৰিয়জনৰ লগত মনৰ কথা বতৰা পাতিলে সম্পৰ্ক আৰু মজবুত হ'ব। দাম্পত্য জীৱনত বিশ্বাস অতি প্ৰয়োজনীয়। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু ৰক্তচাপ বা মানসিক চাপৰ প্ৰতি সাৱধান হওক। নিজৰ গোপন শক্তিক সঠিক দিশত ব্যৱহাৰ কৰক। সন্দেহ ভাৱ এৰাই চলক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে খয়েৰী। শুভ সময় ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে আশাবাদ, শিক্ষা আৰু নতুন দিশত আগবঢ়াৰ দিন হ'ব। আপোনাৰ ইতিবাচক মনোভাৱেই আজি সফলতাৰ পথ মুকলি কৰিব। কৰ্মক্ষেত্ৰৰ ব্যৱসায়, চাকৰি কৰা লোকসকলৰ বাবে নতুন সুযোগ আৰু প্ৰস্তাৱ আহিব পাৰে। উচ্চ শিক্ষা, প্ৰশিক্ষণ বা ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ত দূৰৰ যোগাযোগৰ পৰা লাভ হ'ব পাৰে। আৰ্থিক দিশত উন্নত হ'ব। নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে, কিন্তু অতিৰিক্ত খৰচত লাগি নপৰিব। প্ৰেম জীৱনত খোলাখুলিকৈ কথা বতৰা পাতিলে ভাৱ আৰু আনন্দ থাকিব। প্ৰিয়জনৰ লগত ভ্ৰমণ বা বিশেষ মুহূৰ্ত কটোৱাৰ যোগ আছে। দাম্পত্য জীৱনত সমৰ্থন লাভ কৰিব। স্বাস্থ্য ভাল থাকিব। বাহিৰৰ খাদ্য বা অতি পৰিশ্ৰম এৰাই চলিলে ভাল হ'ব। আজিৰ পৰামৰ্শ, ডাঙৰ সপোন দেখক, কিন্তু সেইটো মজবুত ৰাখক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে পৰিশ্ৰম, দায়িত্ব আৰু স্থিৰতাৰ দিন হ'ব। আপোনাৰ ধৈৰ্য আৰু নিয়মানুৱৰ্তিতাই আজি ভাল ফল দিব। চাকৰি কৰা লোকসকলৰ বাবে কামত গুৰুত্ব বাঢ়িব। অপদস্থ বিষয়াৰ আস্থা লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভৰ পথ মুকলি হ'ব পাৰে। পুৰণি প্ৰচেষ্টা আজি ফল দিব পাৰে। টকা পইচাৰ দিশত স্থিৰ থাকিব। সঞ্চয় আৰু পাবলগীয়া টকাত মনোযোগ দিলে ভৱিষ্যতে লাভ হ'ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলা ভাল হ'ব। প্ৰেম জীৱনত স্থিৰতা থাকিব, কিন্তু অনুভৱ প্ৰকাশ কৰা কম হ'ব পাৰে। দাম্পত্য জীৱনত
দায়িত্ব বুজি চলিলে সমন্বয় বজাই থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় গাঁঠি বা কঁকালৰ সমস্যা অকণমান অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম আৰু সৰু সুৰা ব্যায়াম কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ পৰামৰ্শ লাহে লাহে আগবাঢ়িলেও আপুনি লক্ষ্যৰ পৰা আঁতৰত নহ'ব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা, নতুন পৰিকল্পনা আৰু সামাজিক সংযোগৰ দিন হ'ব। আপোনাৰ অভিনৱ ধাৰণাই আজি আনৰ দৃষ্টি আকৰ্ষণ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে নতুন প্ৰজেক্ট বা নতুন দায়িত্বৰ সুযোগ আছে। দলগতভাৱে কামত সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন আইডিয়া লাভজনক হ'ব। টকা পইচাৰ দিশত উন্নত হ'ব আজি। বন্ধুবৰ্গ বা নেটৱৰ্কৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। খৰচ আৰু আয়ৰ সমতা বজাই ৰাখক। প্ৰেম জীৱনত বন্ধুত্ব আৰু বিশ্বাস বাঢ়িব। দাম্পত্য জীৱনত খোলাখুলিকৈ কথা বতৰা পাতিলে সম্পৰ্ক আৰু শক্তিশালী হ'ব। স্বাস্থ্য সাধাৰণভাৱে ভাল থাকিব। মানসিক অশান্তি এৰাই চলিলে ধ্যান বা সংগীত উপকাৰী হ'ব আপোনাৰ বাবে। আজিৰ পৰামৰ্শ নিজৰ চিন্তাক বাস্তৱত ৰূপ দিবলৈ ব্যৱহাৰিক দিশটো গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে আকাশী নীলা। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 16 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে অনুভৱ, সৃষ্টিশীলতা আৰু আধ্যাত্মিক চিন্তাৰে ভৰা হ'ব। আপোনাৰ অন্তৰ্মুখী শক্তিয়ে আজি সঠিক পথ দেখুৱাব। চাকৰি কৰা লোকসকলৰ বাবে কামত ধীৰ গতি থাকিব, কিন্তু ভুল নকৰাকৈ আগবাঢ়িলে লাভ নিশ্চিত হ'ব। সৃষ্টিশীল ক্ষেত্ৰ, শিক্ষা বা সেৱা ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে ভাল সুযোগ আছে। আৰ্থিক অৱস্থা মোটামুটি ভাল থাকিব। হঠাৎ খৰচ বাঢ়িব পাৰে, সেয়া সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেম জীৱনত অনুভৱ গভীৰ হ'ব। প্ৰিয়জনৰ লগত মানসিক সংযোগ বৃদ্ধি পাব। দাম্পত্য জীৱনত সহানুভূতি আৰু সমৰ্থন লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত টোপনি আৰু মানসিক শান্তি অতি জৰুৰী। পানী বেছিকৈ খাওক আৰু বিশ্ৰাম লওক। আজিৰ পৰামৰ্শ নিজৰ অনুভৱক বিশ্বাস কৰক, কিন্তু বাস্তৱতাও পাহৰি নাযাব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।